Hello dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দহম শ্ৰেণীৰ অসমীয়াৰ দৃশ্যান্তৰণ নামৰ কবিতাটিৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰ সমাধা কৰি দিম তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব আৰু এনসাৰবিলাক মিনিমাম ৱৰ্ডত লিখা হৈছে যাতে তোমালোকে শিকিবলৈ বহুত সহজ হয়। গতিকে এতিয়া বলা ভিডিঅ'টি স্টাৰ্ট কৰো। তাৰ আগতে যদি তোমালোক চেনেলটোলৈ নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফ্ৰেণ্ডছলৈ শ্বেয়াৰ কৰিবা যাতে আমাৰ চেনেলটো অলপ গ্ৰো হয় আৰু তোমালোকৰ লিখা পঢ়াত আগবাঢ়ি যোৱাত সহায়ক হ'ব। এতিয়া বলা ভিডিঅ'টি স্টাৰ্ট কৰো। প্ৰথমে দিয়া হৈছে তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ক নম্বৰত আছে কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল? ইয়াৰ উত্তৰ হৈছে কবিয়ে 25 বছৰৰ পাছত মানুহজনক লগ পাইছিল। খ নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল? এইটো 2017 আৰু 24ত আহিছে। উত্তৰ নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কুকুৰীকোনা আছিল। গ কবিয়ে কুজা মানুহজনক লগ পোৱা আলি কেঁকৰিটো কেনে আছিল? উত্তৰ কবিয়ে 25 বছৰ পিছত বৃদ্ধ কুজা মানুহজনক লগ পোৱা আলি কেঁকৰিটো সুউচ্চ অট্টালিকাৰে ভৰি আছিল। ঘ হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? এইটো 2018 চনত আহিছে। উত্তৰ হৈছে আগন্তক। উঙ দৃশ্যান্তৰ শব্দৰ অৰ্থ কি? 2017 চনত আহিছে ফাইনেলত। উত্তৰ দৃশ্যান্তৰ শব্দটিৰ অৰ্থ হ'ল অন্য দৃশ্য বা দৃশ্য পৰিৱৰ্তন। প্ৰথম ছ হৰে কৃষ্ণ ডেকাদেৱে 2010 চনত লাভ কৰা বঁটাটোৰ নাম কি? এই প্ৰশ্নটো 2020 চনত আহিছে। উত্তৰ হৈছে হৰে কৃষ্ণ ডেকাদেৱে 2010 চনত লাভ কৰা বঁটাটোৰ নাম আছাম ভেলী লিটাৰেৰী বঁটা। তাৰ পিছত ৰচনাধৰ্মী প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটো দিয়া হৈছে হাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ হতে কি কথা পাতিছিল? তোমাৰ নিজৰ কথাৰে লিখা। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট, তোমালোক সকলোৱে ভালকে লিখিলৈ শিকিবা। ইয়াৰ উত্তৰটো হৈছে হাতমহলীয়া অট্টালিকাৰ বাহিৰত ৰৈ থকা ব্যক্তিজনে কবিক কোন আৰু কিয় সেই ঠাইলৈ আহিছে বুলি সুধিছিল। কবিয়ে ভাড়া ঘৰ বিচাৰি তালৈ গৈছিল বুলি মানুহজনে ভুল বুজিছিল। সেয়ে তেওঁ কৈছিল যে সেই কুবেৰৰ মহলাত ঘৰ ভাড়ালৈ পোৱা নাযায়। ইয়াত অকণো শান্তি নাই। মানুহ মৰিলেও সেই ঠাইত দাহ কৰিবলৈ কোনো মানুহ পোৱা নাযায়। অৰ্থাৎ তাত সকলো কৃত্ৰিম। মানুহবোৰে অকল পাৰ্থিৱ ভোগ বিলাহত ডুব গৈ আছে। কথাষাৰ কৈ বৃদ্ধ মানুহজন হাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গৈছিল বা গ'ল। তাৰ পিছৰ প্ৰশ্নটো হৈছে দৃশ্যান্তৰ কবিতাটিৰ মূল ভাৱ লিখা অথবা দৃশ্যান্তৰ কবিতাটিৰ সাৰাংশ লিখা। এইটো 2016, 18, 23ত আহিছে। গতিকে তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, ভালকে চাবা। উত্তৰ সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহ কৃত্ৰিম আৰু বিষয় ভিত্তিক হৈ পৰিছে। মানুহৰ অন্তৰৰ পৰা মানৱতা ক্ৰমে হেৰাই গৈ আছে। এই ভাৱনাই কবিয়ে দৃশ্যান্তৰ শীৰ্ষক কবিতাটিত প্ৰকাশ কৰিছে। কবিয়ে 25 বছৰ আগতে এজন মানুহক যি পৰিৱেশত লগ পাইছিল সেয়া আছিল অকৃত্ৰিম আৰু মানৱীয়। তাৰ পথ ঘাট কেঁচা আছিল আৰু মানুহৰ দুখ দুৰ্দশা আছিল যদিও কৃত্ৰিমতা নাছিল। কিন্তু 25 বছৰৰ ভিতৰত সেই ঠাইডোখৰৰ আশ্চৰ্যজনক পৰিৱৰ্তন হ'ল। কেঁচা পথ পকী হ'ল, মাটিৰ ঘৰৰ ঠাইত বহুতলীয়া অট্টালিকা গঢ়ি উঠিল। কিন্তু মানুহৰ মনৰ কোনো বিকাশ নহ'ল। মানৱতা অৱনমিত হ'ল। মানুহৰ মাজত দয়া মৰম আৰু পৰোপকাৰ আদিৰ অভাৱ দেখা দিলে। অৰ্থাৎ মানুহৰ বিষয় সম্পত্তি বৃদ্ধি পালেও শান্তি নাহিল। নেক্সট কুৱেশ্যনটো দিছে বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল? কথাশাৰীৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। এইটো প্ৰশ্ন 17 আৰু 18ত আহিছে। ইয়াৰ উত্তৰ হ'ল এদিন গধূলি কবিয়ে লগ পোৱা এজন কুকুৰীকণা মানুহে এইদৰে কৈছিল।
কুকুৰীকণা মানুহজনে নিজৰ ঘৰটো বিচাৰি পদূলিমুখতে খেপিয়াই ফুৰিছিল। সিহঁতৰ ঘৰটো আছিল কৃত্ৰিমতা শূন্য এটি পজা ঘৰ। তাত বিজুলী বাতিৰ কোনো ব্যৱস্থা নাছিল। কবিয়ে তেওঁক ঘৰলৈ আগবঢ়াই দিওঁতে মানুহজনে কৈছিল যে তেওঁ সেই পজা ঘৰটোতে বৰ সুখেৰে আছে। তেওঁ কুকুৰীকণা, পজা ঘৰত থাকে। ঘৰটোত কোনো আধুনিক সা-সুবিধা নাই যদিও তাত কোনো কৃত্ৰিমতা নাছিল। সেয়ে পজা ঘৰতেই তেওঁ সুখ অনুভৱ কৰিছে বুলি কৈছে। 4 নম্বৰ প্ৰশ্নটোত দিছে, দৃশ্যান্তৰৰ কবিজনাৰ নাম কি? তেখেতৰ এটি চমু পৰিচয় দিয়া। উত্তৰ, দৃশ্যান্তৰ কবিতাটিৰ কবিজনৰ নাম হৰেকৃষ্ণ ডেকা। হৰেকৃষ্ণ ডেকাৰ 1943 চনত জন্ম হয়। তেওঁ 1963 চনত কটন কলেজৰ পৰা স্নাতক আৰু 1965 চনত ইংৰাজী বিষয়ত MA পাছ কৰে। তেওঁ গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও 1968 চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি 2003 চনত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ দ্য চেণ্টিনেল আৰু গৰিয়সী আলোচনীৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল আগন্তুক। তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত ৰাতিৰ শোভাযাত্ৰা, আন এজন, গল্প আৰু কল্প, মধুসূদনৰ দলং, মৃত্যুদণ্ড আদি উল্লেখযোগ্য। 5 নম্বৰত দিছে, ব্যাখ্যা কৰা, মৰিলেও দাহ কৰিবলৈ এজন মানুহ নাই। এনচাৰ, উক্ত কবিতাফাকি হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত কবিতা দৃশ্যান্তৰৰ পৰা তুলি দিয়া হৈছে। আধুনিক যান্ত্ৰিক যুগৰ মানুহৰ হৃদয়হীনতাৰ কথা ক'বলৈ যাওঁতে কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। এদিন গধূলি কবিয়ে লগ পোৱা এজন কুকুৰীকণা মানুহে এইদৰে কৈছিল। কুকুৰীকণা মানুহজনে নিজৰ ঘৰটো বিচাৰি পদূলিমুখতে খেপিয়াই ফুৰিছিল। সিহঁতৰ ঘৰটো আছিল কৃত্ৰিমতা শূন্য এটি পজা ঘৰ। তাত বিজুলী বাতিৰ কোনো ব্যৱস্থা নাছিল। কবিয়ে তেওঁক ঘৰলৈ আগবঢ়াই দিওঁতে মানুহজনে কৈছিল যে তেওঁ সেই পজা ঘৰটোতে বৰ সুখেৰে আছে। তেওঁ কুকুৰীকণা, পজা ঘৰত থাকে। ঘৰটোত কোনো আধুনিক সা-সুবিধা নাই যদিও তাত কোনো কৃত্ৰিমতা নাছিল। সেয়ে পজা ঘৰতেই তেওঁ সুখ অনুভৱ কৰিছে বুলি কৈছে। তাৰ পিছৰটো হৈছে, এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। উত্তৰ, উক্ত কবিতাফাকি হৰেকৃষ্ণ ডেকাৰ দ্বাৰা বিৰচিত কবিতা দৃশ্যান্তৰৰ পৰা তুলি দিয়া হৈছে। আধুনিক যান্ত্ৰিক যুগত মানৱতাৰ অৱক্ষয়ৰ কথা বুজাবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। কবিয়ে কেঁচা আলিকেঁকুৰিত লগ পোৱা মানুহজনক যেতিয়া 25 বছৰ পাছত আকৌ লগ পালে, তেতিয়া ব্যক্তিজনে কবিক চিনিব নোৱাৰিলে। কবিয়ে সেই ঠাইলৈ কিয় আহিছে বা ভাড়াঘৰ বিচাৰি আহিছেনে আদি প্ৰশ্ন কৰি কোনো উত্তৰ আশা নকৰাকৈয়ে সাতমহলীয়া অট্টালিকাৰ ভিতৰত সোমাই যায়। কবিয়ে সেই ঠাইখনক কংক্ৰিটৰ হাবি বুলি কৈছে কাৰণ আগৰ হাবিময় অঞ্চলটোত এতিয়া সুউচ্চ কংক্ৰিটৰ অট্টালিকা গঢ়ি উঠিছে। সভ্যতাৰ উন্নতি হৈছে কিন্তু মানুহৰ মানৱীয় গুণৰ অৱক্ষয় হৈছে। কবিয়ে সেই বৃদ্ধজনক আৰু বিচাৰি নাপালে। আধুনিক কৃত্ৰিমতাৰ মাজত তেওঁ হেৰাই থাকিল। অন্তিমটো প্ৰশ্ন, ব্যাখ্যা চোৱা। সময়টো আছিল গধূলি। তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। উক্ত কবিতাফাকি হৰেকৃষ্ণ ডেকাৰ দ্বাৰা বিৰচিত কবিতা দৃশ্যান্তৰৰ পৰা তুলি দিয়া হৈছে। কবিতাফাকিৰ জৰিয়তে কবিয়ে লগ পোৱা এজন কুকুৰীকণা মানুহে নিজৰ ঘৰৰ নঙলা মুখত ঘৰ বিচাৰি হাবাথুৰি খোৱা অৱস্থাৰ ছবি দাঙি ধৰিছে। কবিয়ে এদিনাখন কেঁচা আলিকেঁকুৰিত এজন মানুহক লগ পাইছিল। তেওঁ কুকুৰীকণা আছিল বাবে ঘৰৰ পদূলিমুখতে থকা নিজৰ ঘৰখন বিচাৰি পোৱা নাছিল। তেতিয়া কবিয়ে তেওঁক হাতত ধৰি ঘৰলৈ আগবঢ়াই দিছিল। সেই সময়ৰ পৰিৱেশ আছিল কৃত্ৰিমতাহীন। মানুহজনে পজা ঘৰত বাস কৰিছিল যদিও তাত শান্তিৰে আছিল। তেওঁক সহায় কৰিবলৈও মানুহ পাইছিল। কিন্তু সময় বাগৰি যোৱাৰ লগে লগে মানৱ সমাজ বৈষয়িক দিশত বহুত উন্নতি লাভ কৰিলে যদিও মানৱীয়তাৰ কোনো উন্নতি নহৈ অৱক্ষয়হে হৈছে। এইখিনি প্ৰশ্ন উত্তৰ তোমালোকে ভালকে শিকিলে এই কবিতাটিৰ পৰা যিবোৰ প্ৰশ্ন আহিব আটাইখিনিৰ উত্তৰ কৰিব পাৰিবা। এনেকৈ প্ৰতিটো চেপ্টাৰৰ বিষয়ে তোমালোকক প্ৰশ্ন দিয়া হ'ব। ভালকে লিখি লৈ শিকিবা যাতে পৰীক্ষাত ভাল নম্বৰ পাব পাৰা।
বাকী চেপ্টাৰবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু যদি কাৰোবাৰ PDFৰ প্ৰয়োজন হয় তোমালোকে ডেছক্ৰিপশ্যনত লিংক বিচাৰি চাবা, লিংক দি দিয়া হ'ব, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়ালৈ ইমানখিনি, ধন্যবাদ।